জিলাই জিলাই অব্যাহত আছে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া বিভিন্ন জিলাত পঞ্চায়ত গঠনক লৈ বৃদ্ধি হিংসাত্মক উত্তেজনা মুখামুখি সংঘৰ্ষত লিপ্ত প্ৰতিপক্ষৰ সমৰ্থক ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতে অব্যাহত আছে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে বহু জিলাত শান্তিপূৰ্ণভাৱে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে কিন্তু বহু স্থানত পঞ্চায়ত গঠনক লৈ সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা শেহতীয়াকৈ ধুবুৰী ৰূপহীহাট লাহৰীঘাট আদিত সংঘটিত হৈছে ভয়ংকৰ মাৰপিট লগতে গুণ্ডাগিৰি ধুবুৰীত মুখামুখি সংঘৰ্ষত অগপ বিজেপি গোলকগঞ্জ সমজিলাৰ কাৰ্যালয়ত মাৰপিটত লিপ্ত মিত্ৰশক্তি বিজেপি নেতাৰ আক্ৰমণত আহত অগপ নেতা গোলকগঞ্জত গাঁও পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিট প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ সমৰ্থকে গুৰুলকৈ প্ৰহাৰ কৰে অগপৰ নেতা অশোক প্ৰধানীৰ লগতে তেওঁৰ পুত্ৰক উত্তপ্ত পৰিস্থিতিৰ মাজতেই দুই পিতা পুত্ৰক উদ্ধাৰ কৰে আৰক্ষীয়ে বিজেপি নেতা কৰ্মীৰ আক্ৰমণৰ পাছতেই অগপ নেতা অশোক প্ৰধানীৰ অভিযোগ প্ৰথমৰ পৰা শান্তিপূৰ্ণভাৱে মানে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল কিন্তু দুখৰ বিষয় প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ অহাৰ পিছত তাত পৰিস্থিতি উত্তপ্ত হয় আমাৰ মানুহখিনিক মানে সিহঁতৰ ৱাৰ্কাৰৰ জৰিয়তে মাৰধৰ কৰাৰ ব্যৱস্থা কৰে আৰু নিজেই মোৰ ল'ৰাটো চিডিচিত আহিছে ব্যৱসাৰ কাৰণে মানে সি ঠিকা ভিত্তিত আহিছিল কিন্তু দুখৰ বিষয় সি অশ্বিনী চৰকাৰ মোৰ ল'ৰা বুলি মই ইজিবি কৰোঁ মোৰ ল'ৰা বুলি তাক পূৰা মানে মাৰপিট কৰে অশ্বিনী ৰায় চৰকাৰৰ মানে ইচ্ছামতে দল কৰিব লাগিব গোটেইখিনি তাৰ মানে ইচ্ছামতে কৰিব লাগিব সি অকলে মানে গোটেইখিনি মানে হৰ্তাকৰ্তা গোটেইখিনি গোলকগঞ্জ সমষ্টি সি আৰু হিন্দী চিনেমাৰ ষ্টাইলত বাহনত আক্ৰমণ হাতে হাতে জাঠি জোং লৈ আক্ৰমণ ৱাৰ্ড সদস্যৰ বাহনত অগপ নেত্ৰী সঞ্জুমা বেগমক আক্ৰমণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কিন্তু ৰূপহীহাটৰ শিঙিমাৰীত গাঁও পঞ্চায়ত গঠনৰ কাৰ্যসূচীলৈ আহি থকাৰ সময়তেই দুগৰাকী মহিলাৰ বাহন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে দুৰ্বৃত্তই জিউমাৰী গাঁও পঞ্চায়তৰ দুগৰাকী সদস্যই শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ আহি থকা অৱস্থাত মজিবুৰ ৰহমানৰ নেতৃত্বত 15জনীয়া দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ এই মজিবুৰ গুণ্ডাবাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে আক্ৰমণ চলাই আমাৰ কাৰ্যালয়ত আহিব নিদিয়ে সিহঁতৰ 4টা মেম্বাৰ লৈ ইয়াত প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে আশাবাদী আঞ্জুমা বেগম তেখেতৰ গাড়ী ভাঙিছে আৰু আঘাতো হৈছে আৰু ছোৱালী এজনৰ আঘাত হৈছে আমি দুজন আহত হৈছে এতিয়া গাড়ী দুখন ভাঙিছে 3 সন্তানৰ মাতৃ হ'ল ৱাৰ্ড সদস্য নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে লাহৰীঘাটৰ এগৰাকী ৱাৰ্ড সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে লাহৰীঘাটৰ বৰবৰী গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্যা ফৰিদা খানমে জালিয়াতিৰ আশ্ৰয় গ্ৰহণ কৰি নিৰ্বাচিত হোৱাৰ অভিযোগ দুটাতকৈ অধিক সন্তান নাই বুলি উল্লেখ কৰিছিল যদিও 3 সন্তানৰ মাতৃ বুলি অভিযোগ তুলি একাংশৰ দাবী ফৰিদা খানমৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে মৰিগাঁও জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে ৰাইজে আমাৰ বৰবৰী জিপি ফৰিদা খানম তেওঁৰ শপতনামা দাখিল কৰাৰ সময়ত উল্লেখিতভাৱে উল্লেখ কৰিছে তেওঁৰ 2জন সন্তান কিন্তু আমাৰ জনামতে তেওঁৰ 3জন সন্তান হয় এইটো ৰেশন কাৰ্ডত তেওঁৰ 3জন ল'ৰা ছোৱালী সৰুটো 6 বছৰ বয়স আছে এতিয়া বয়স বঢ়োৱাৰ কাৰণে সৰু ল'ৰাটোৰ 8 বছৰ বয়স হৈ আছে গতিকে মই আমাৰ ডিসি মহোদয়ক বা ইলেকশন কমিশনাৰক মই জনাও তেওঁ বহুত ডাঙৰ মিসগাইড কৰিছে গতিকে এইটো বিশেষ তদন্ত কৰিব লাগে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়াত সংঘটিত হোৱা জালিয়াতি মাৰপিট গুণ্ডাগিৰি আদি ঘটনাত এতিয়া হতচকিত হৈ পৰিছে সচেতন নাগৰিক ব্যুৰো ৰিপৰ্ট NB নিউজ